নমস্কাৰ ৰাতিপুৱাৰ খবৰলৈ মই উপস্থিত হৈছো মই জিয়াৰুল আলী এতিয়া ৰিপৰ্টিং কৰি আছো হাউলি মই এতিয়া উপস্থিত হৈছো বৰপেটা হাউলি ৰোডত তো এতিয়া মই ইয়াৰ আহি কিছুমান দৃশ্য চালো তো ৰাতিপুৱাৰ ভাগত চাওক আজি যোৱা ৰাতি যি বৰষুণ দিলে সেই বৰষুণত মানে ৰাস্তাটো এনেকুৱা বেয়া হৈছে ৰাস্তা দি খোজ কাঢ়িব পৰা হোৱা নাই গাড়ী মটৰৰ পানী ডুবি আছে আপোনালোকক মই কেমেৰামেনক অনুৰোধ কৰিছো দেখুৱাবলৈ ৰাস্তাটোৰ অৱস্থা কেনেকুৱা আজি অলপমান ৰ'দ দিয়াৰ কাৰণে ৰাস্তাটো অলপ শুকাই গৈছে আৰু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক স্কুলত যাব পৰা নাই আৰু কেইখনমানতো পিলপিলি মই তাতে চালো পানী ডুব গৈছিল তো মই এইখিনি আপোনালোকক আমাৰ বৰপেটা হাউলি কমিটিক মই জনাব বিচাৰিছো कौन है ये लोग कहां से आते हैं ছাত্ৰীবিলাকে যাব পাৰে তো সকলোকে অনুৰোধ জনাম ৰাইজে এই ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ হাতত যায় আৰু চৰকাৰে যাতে এইখনৰ অলপ এই ৰাস্তাটো মই লোকেশ্যনটো কৈ দি আছো এইটো হৈছে আমাৰ হাউলি টাউনৰ পৰা যিটো থানা ৰোড এইটো থানা ৰোড বুলি কয় এই থানা ৰোডটো ইমানেই বেয়া যে আমি ৰাতিপুৱা হোষ্টেলৰ পৰা চেণ্টাৰলৈকে আহিব নোৱাৰো এনেকুৱা পৰিস্থিতি হৈ থাকে আমি জোতা পিন্ধি আহিব নোৱাৰো জোতাৰ অৱস্থা একেবাৰে নাথাকে এইকাৰণে মই আপোনালোকক আমাৰ যি বৰপেটা হাউলিৰ ডেভেলপমেণ্ট কমিটি আছে তেওঁক অনুৰোধ জনাম যাতে ৰাস্তাটোৰ অলপ ব্যৱস্থা গ্ৰহণ কৰে আৰু চৰকাৰে ইয়াত চাওক এই ৰাস্তাটোৰ ড্ৰেইন ব্যৱস্থা নাই এই ড্ৰেইন ব্যৱস্থাটো যদি অতি সোনকালে কৰি দিয়ে তেনেহ'লে এই এইখিনি হাউলিৰ ৰাইজৰ অকণমান সুবিধা হ'ব যাতায়াতৰ ব্যৱস্থাটো ভাল হ'ব এই ঘটনাটোৰ পৰা এই যাতায়াতৰ ব্যৱস্থাটো ইমান বেয়া তাৰ বাবে আমি ইয়াৰে স্থানীয় ব্যক্তিৰ এজনৰ সৈতে আলোচনা কৰিম তো দাদা আপোনাৰ কাষলৈ আহিছোঁ আমি এই আপোনাৰ ইয়াৰ চাইছো যে বৰপেটা হাউলি থানা ৰোডটো খুবেই বেয়া ইয়াৰ বিষয়ে আপোনাৰ কিবা অসুবিধা হৈছে নে কিবা অসুবিধা হয় এই আছে কেনেকুৱা অৱস্থা হৈছে অলপ বৰষুণ পৰে নপৰে পানী ৰাস্তাত ভৰ্তি হৈ যায় মানুহৰ যোৱা অসুবিধা হয় তাৰপিছত ইয়াতে আৰু মেইন পইণ্টটো হৈছে যে পানী যিখিনি জমা হৈ আছে সেইটো দুটা পইণ্টত হয় এটা হয় একদম যিটো হাউলি মেইন পুলিচ ষ্টেচন আছে তাৰ সন্মুখত জমা হয় আৰু বাছ ষ্টেণ্ডৰ সন্মুখত মই এই বস্তুটো বহুত গম্ভীৰ চাই আছোঁ ৰাস্তা ঠিকে আছে ৰাস্তাখিনি ঠিক নহ'লে নহ'ব প্ৰশাসনৰ দায়িত্ব আছে মই ইয়াৰ পৰা জানিব পাৰিলোঁ যে ইয়াৰ মেইন সমস্যাটো হৈছে বৰষুণৰ ফলত পানী জমা হয় পানীটো কিয় জমা হয় এইটো মেইন ডাঙৰ সমস্যাটো হৈছে যে ৰাস্তাটো আছে কিন্তু ৰাস্তাৰ দুয়ো কাষে ড্ৰেইনৰ ব্যৱস্থা নাই যদি ড্ৰেইনৰ ব্যৱস্থা থাকিলে হয় বৰষুণৰ পৰা পানীবোৰ ড্ৰেইনেদি বৈ গ'লে হয় কিন্তু পানীবোৰ যোৱাৰ ব্যৱস্থা নাই সেইকাৰণেহে ৰাস্তাটোত পানী হৈ থাকে সেইকাৰণে সকলো মানুহৰ ৰাইজৰ অসুবিধা পাইছোঁ আমি ইয়াত আৰু কিছুমান আমাৰ স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা জানিব কিবা অসুবিধা পাইছে নেকি হয় একচুৱেলি মই ইয়াতে এপিডেমত পঢ়ো তাতে মই হোষ্টেলত থাকোঁ আহোঁতে বহুতখিনি অসুবিধা হয় তাতে ৰাস্তা দি আহোঁতে মই জোতা পিন্ধি আহোঁ এতিয়া মই চেণ্ডেল পিন্ধি আহিবলগীয়া হৈছে কাৰণ জোতাৰ ভিতৰত পানী সোমাই থাকে গোটেই ৰাস্তাটো পানী দি লোড হৈ থাকে কেনেকৈ আহিম আমি মই চৰকাৰক আহ্বান জনাওঁ যাতে ৰাস্তাটো অতি শীঘ্ৰে বনাই দিয়ে আৰু আমাৰ ষ্টুডেণ্টসকলক অলপ সহায় হৈ যাব সেইখিনিতে কম মই আচ্ছা তো আপোনালোকে চালে যে আমাৰ ৰাইজৰ কিমান অসুবিধা হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীবিলাকে ৰাতিপুৱা হ'লে স্কুলত যাব লাগে তো তাৰ কাৰণে বহুত অসুবিধা হৈ আছে আৰু দৈনন্দিন জীৱনত ঘূৰা ঘূৰি কৰাৰ কাৰণে যে মানুহৰ পৰা আমি কিবা ৰাইজৰ পৰা কিবা আৰু জানিব বিচাৰোঁ क्या बात कर रहे रे बाबा যি কি নহওক আমি ৰাইজৰ পৰা সঁহাৰি পালোঁ যে ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া আৰু মই ৰাস্তাটো আকৌ এবাৰ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাম যে ৰাস্তাটোৰ পৰিস্থিতি কেনেকুৱা ইয়াতো অকণমান ভাল আছে আমি চেণ্টাৰত আছোঁ যিহেতু এইখিনি ঠাইত দেখুৱাই দিওঁ অলপ কেমেৰামেন যদি পাৰে অলপমান জুম কৰি দেখুৱাব এইখিনি ৰাস্তা এইটো ৰাস্তাৰ অৱস্থা দেখা নাই কিন্তু বৰপেটা থানা ৰোড যিটো থানা ৰোড আছে সেই থানা ৰোডটোৰ অৱস্থা খুবেই বেয়া আমি যদি অলপমান 5 মিনিট বৰষুণ দিয়ে ৰাস্তাটো এনেকুৱা অৱস্থা হৈ যায় তাতে নাও চলাব পাৰি এনেকুৱা অৱস্থা হৈ যায় পানীৰ ঢেউ আৰু ৰাস্তাৰ ছাইডেদি কাষেদি খোজ কাঢ়িব নোৱাৰি এনেকুৱা অৱস্থা হয় দোকানৰ সন্মুখেদি দোকানৰ ভিতৰেদি আহিব লগা হয় এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছোঁ আমি তো আমাৰ কেমেৰামেন চাইলৰ সৈতে মই জিয়াৰুল আলী ধন্যবাদ চাই থাকিব আমাৰ ইউটিউব চেনেল জে বেংকৰ ব্লগ